নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষ্মী শইকীয়া। আজি বিকশিত ভাৰত মূল্যায়নৰ 2025 চনৰ সমস্যা চিনাক্তকৰণৰ সমাধান সূত্ৰ আৱিষ্কাৰৰ বাবে গঠন কৰা ক্লাছ 7 BGHS দলৰ এগৰাকী সদস্য। আমাৰ অন্য সদস্যসকল হৈছে নমস্কাৰ, মোৰ নাম নিহাৰিকা গগৈ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মীনাক্ষী গোহাঁই। নমস্কাৰ, মোৰ নাম সুৰঞ্জনা বুঢ়াগোহাঁই। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুৰি শইকীয়া। আমাৰ বিদ্যালয়খনৰ নাম হৈছে বৰদলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু আমি এই বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী। আমাৰ বিষয়বস্তুটো হৈছে আমাৰ সমাজত থকা ৰাস্তা ঘাটৰ সমস্যাসমূহ। আমি আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে আমাৰ ৰাস্তাসমূহৰ গুৰুত্ব। আমাৰ ৰাস্তাসমূহৰ গুৰুত্ব বিভিন্ন ধৰণৰ থাকিব পাৰে। যেতিয়া আমাৰ ৰাস্তা ঘাটসমূহ ভাল হ'ব তেতিয়া আমাৰ যাতায়াত সুষম হ'ব। ইয়াৰ ফলত ৰপ্তানি আমদানি কৰাত সুবিধা হ'ব, যাৰ বাবে আমাৰ দেশে অৰ্থনৈতিক দিশত বহুতো উন্নয়ন ঘটাব পাৰিব। পথ দুৰ্ঘটনাসমূহ হ্ৰাস পাব, উদ্যোগ আদি স্থাপন কৰিবলৈ ভাল পাব, যাতায়াত আৰামদায়ক হ'ব ইত্যাদি। ইয়াৰ কাৰণসমূহ হৈছে গধুৰ বস্তু কঢ়িয়াই নিয়া গাড়ীৰ দ্বাৰা ৰাস্তা ঘাট বেয়া হয়। পথ নিৰ্মাণৰ বাবে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত পথ সোনকালে নষ্ট হয়। বৰষুণ দিলে পথৰ দাঁতিৰ কাষত পানী জমা হোৱাৰ ফলত পথটো দুৰ্বল হৈ পৰে, যাৰ ফলত পথত গাঁত বা ফাট সৃষ্টি হয়। পথৰ প্ৰভাৱসমূহ: পথ দুৰ্ঘটনা সংঘটিত হয়, ৰোগী অনান্য গাড়ী চলাচল কৰোঁতে অসুবিধাৰ সৃষ্টি হয়, যান বাহনসমূহ অতি সোনকালে ক্ষতি হয়, যাৰ বাবে ব্যয় বৃদ্ধি পায়। ইয়াৰ সমাধানসমূহ হৈছে পথসমূহৰ সঠিক ৰক্ষণাবেক্ষণ কৰাটো অতি জৰুৰী। পথ নিৰ্মাণৰ বাবে উন্নত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। পানী জমা হ'লে ই পথৰ ক্ষতি কৰে, সেয়েহে পানী নিষ্কাশনৰ বাবে সুপৰিকল্পিত ব্যৱহাৰ গঢ়ি তুলিব লাগে। অত্যাধিক গধুৰ বোজা কঢ়িয়াই নিয়া যান বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিব লাগে। গতিকে আমি সকলোৱে বাট-পথসমূহ সুৰক্ষা প্ৰদান কৰিব লাগে। সুগম সুচল বাট-পথে জীৱন ধাৰণৰ বাট সুগম কৰাৰ লগতে অৰ্থনৈতিক দিশত আগবাঢ়ি যোৱাত সহায় কৰে।